নমস্কাৰ। বিদ্যালয় প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ভাল এখন খবৰ আহিছে। আহক বিতংকে চাই লওঁ। আমাৰ মাননীয় ৰণোজ পেগু ছাৰে ইয়াতে কি কৈছে আহক চাই লওঁ। ৰাজ্যৰ শিক্ষানুষ্ঠান আৰু ইয়াৰ শিক্ষক তথা অনা শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সমতা নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ডিজিটেল পদক্ষেপ প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী PMS 1.0 প্ৰণালীটো আজি লোকসভা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলি কৰে। বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ অধীনত বিকশিত এই পৰ্টেলটোৰ জৰিয়তে অসম শিক্ষকৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ্গঠন আইন 2017 সংশোধিত অনুসৰি যোগ্য ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহে প্ৰাদেশিকীকৰণৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ কাৰণে ইয়াতে পৰ্টেলটো দিয়া আছে। প্ৰাদেশিকীকৰণৰ ব্যৱস্থাপনা প্ৰণালী PMS 1.0 পৰ্টেল এইটো https. ইয়াতে pmsportal.org এইখন ৱেবছাইটত গৈ আৰু ইয়াৰ বিতং SOP সমূহ তলত দিয়া লিংকসমূহত উপলব্ধ হ'ব। ইয়াতে আছে elementary.assam.gov.in মাধ্যমিক.assam.gov.in আৰু এই তিনিটা ৱেবছাইটত আপোনালোকে পাই যাব ইয়াৰ বিতংকে যি SOP আছে